নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ সেকেন্ড মিনি ব্লগটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত কিনো দেখাওঁ বলকচোন আপোনালোকে চাব ভিডিঅ'টোত কি আছে কি দেখাওঁ চাই। আজি আপোনালোকক মইনো ব্ৰইলাৰ মাংস কেনেকৈ বনাওঁ ৰেচিপিটো দেখাম বুলি ভাবিছোঁ। গাটো ভাল নহয়, মোৰ চৰ্দি হৈ থকাৰ কাৰণে মানুহজনে ক'লে বোলে ৰুটি মাংস খাই দিলে অকণ জ্বলা দি বনালে ভাল লাগিব। এয়া মই বিলাহী আৰু জলকীয়া সৰু সৰুকৈ কুটি লৈছোঁ। জলকীয়া সৰহকৈ দিছোঁ কিয়নো জ্বলা হ'লে মাংসকণ খায়ো ভাল লাগে আৰু চৰ্দিটো অকণ ভাল হয় বুলি ভাবোঁ। এয়া আলু আৰু পিঁয়াজ কাটি লৈছোঁ, কমকৈ লৈছোঁ যিহেতু মানুহ দুটা আৰু কমকৈ বনালে সোৱাদটো বেছি ভাল হয়। এয়া মোৰ ৰেডি হৈ গ'ল। এয়া মোৰ আটা মুঠি ৰেডি হৈ গ'ল। এটা কথা কওঁ, মই ইয়াত কিন্তু ইমান ঠাণ্ডা নহয়। মই জাম্পাৰটো পিন্ধিছোঁ, মোৰ গাটো অসুস্থ হৈ আছে, চৰ্দি পানীও সলনি হৈছে। বৰ্তমানটো আমাৰ অসমত বহুত ঠাণ্ডা পৰিছে আৰু নিজক কেয়াৰ ল'বই লাগিব, যিহেতু বাহিৰত আছোঁ, অকলশৰে আছোঁ। মানুহজনে মই গতিকে ঘৰৰ মানুহটো ইয়াত নাই ন, সেইটো কাৰণে নিজক কেয়াৰ ল'ব লাগিব, নিজক সুস্থ কৰি ৰাখিব লাগিব। আৰু মই সুস্থ হৈ থাকিলেহে মোৰ ঘৰৰ মানুহখিনিও শান্তিৰে থাকিব পাৰিব, নহ'লে তেওঁলোকতো বহুত চিন্তা কৰি থাকিব। সেইটো কাৰণে নিজৰ কেয়াৰ লোৱাটো বিশেষ জৰুৰী। প্ৰথমে মই মাংসখিনিত পিছা আদা নহৰু এচামুচ দি লৈছোঁ, তাৰপিছত জিৰা এচামুচো দি লৈছোঁ। মই পেকেট মছলাই ব্যৱহাৰ কৰিছোঁ। পেকেট মছলা থাকি পিচি দিলে বেছি ভাল হয়। মোৰ যিহেতু সুবিধা নাই, মিট মছলা এচামুচো দি দিছোঁ। মোৰ সুবিধা নাই কাৰণে পেকেট মছলাই ব্যৱহাৰ কৰিছোঁ। পিচি দিয়া মছলাটো খালে বেছি ভাল আৰু অপকাৰো নকৰে। গৰম মছলা অকণমান দি দিছোঁ। গৰম মছলাটো আগতীয়াকৈ নিদিলেও হয়, কিন্তু মই অকণমান দি লৈছোঁ। নিমখ হালধি অকণমানো লগতে দি লৈছোঁ। কাটি থোৱা পিঁয়াজ অকণমানো মিলাই লৈ পেলাই এতিয়া মই গোটেইখিনি মঠি ল'ম। মঠি পেলাই 10 মিনিটমান সময়ৰ পাছত মই বনাম। এয়া চাওকচোন ইমান ধুনীয়াকৈ মছলাখিনি লাগি গ'ল। এতিয়া কাটি থোৱা আলুকেইডোখৰ ভাল কৰি ফ্ৰাই কৰি ল'ম। তাৰপাছত গৰম তেলত গোটা জিৰা দুটামান দি দিছোঁ, তাতে শুকান জলকীয়া 3টামানো দি লৈছোঁ। আকৌ পিঁয়াজ কাটি থোৱা পিঁয়াজকেইডোখৰ দি লৈ পেলাই এতিয়া ধুনীয়াকৈ হালধি অকণমান দি পূৰা লৰাই ল'ম। এতিয়া মোৰ এইখিনি ভাজি ৰেডি হৈ গ'ল। মই মছলা সানি থোৱা মাংসখিনি এতিয়া দি দিছোঁ। ধুনীয়াকৈ এইখিনি লৰাই মই ভাজি ল'ম। অলপ সময় ভাজিব লাগে, ভাজি ল'লে খাবলৈও বেছি সোৱাদ হয়। বিলাহী আৰু জলকীয়াখিনি ধুনীয়াকৈ সিজিবলৈ দিম। ভাজা হৈ গ'ল। এতিয়া ভজা মাংস খাই মই যিহেতু ভাল পাওঁ, সেইটো কাৰণে মই এডোখৰ টেষ্ট কৰিলোঁ আৰু মোৰ নিচিনা কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। এয়া মোৰ মাংস ভাজি হৈ গ'ল। তাৰপাছত মই অকণমান পানী দিম আৰু বেছি পানী নিদিওঁ। ৰুটিৰ লগত খোৱা অকণমান পানী দিবই লাগিব, কিন্তু তথাপিও মই বেছি পানী নিদিওঁ। বেছি পানী দিলে মই ভাল নাপাওঁ। এয়া মোৰ মাংস ৰেডি হৈ গ'ল আৰু এতিয়া ৰুটিও লগতে মোৰ বনাই হৈ গ'ল। এতিয়া খাবলৈ লৈছোঁ। কেনেকুৱা হৈছে আপোনালোকে জনাবচোন। কেনেকুৱা হৈছে? ভাল আছেনে? ভাল আছেনে? কেনেকুৱা আছে? ধুনীয়া হৈছে। সঁচা কোৱা। বিউটিফুল। ভাল আছে। ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।